শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ দাঁতিত বেদখল কিছুদিন পূৰ্বে ৰংঘৰ বাকৰিত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু কৃত্ৰিম বানত কেইবাদিনো বৰ গৈছিল ৰংঘৰৰ বাকৰি ৰংঘৰ বাকৰিত কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল জেৰেঙা ৰূপহী কেকাই আৰু বসা পথাৰ বিভিন্ন অংশত বেদখল চলিছে ৰংঘৰ পানী নিষ্কাশিত হোৱা ৰূপহী জানৰ মেচি জানতো বেদখল আৰু শীঘ্ৰে ৰূপহী জান বেদখল মুক্ত কৰাৰ বাবে দল সংগঠন এতিয়া জনাইছে দাবী ৰূপহী জান বেদখল মুক্ত নকৰিলে প্ৰতিবাদৰ হুংকাৰ শিৱসাগৰবাসীৰ আৰু এই সন্দৰ্ভতে শংকৰজ্যোতি শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে একাংশ শিক্ষিত মূৰ্খৰ বাবে এতিয়া শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহ সংকটৰ গৰাহত কিছুদিন পূৰ্বে মুখলধাৰ বৰষুণৰ ফলত শিৱসাগৰৰ যি ঐতিহাসিক ৰংঘৰ এই বিশ্বখ্যাত ৰংঘৰৰ বাকৰিত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল আৰু এই বিষয়ে NKTVত বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু ইয়াৰ পিছতেই তৎপৰতাৰে একাংশ যুৱকে বা একাংশ স্থানীয় লোকে ইয়াৰ যিসমূহ স্থানত পানী জমা হৈছিল বা য'ত য'ত পানীৰ বন্ধ হৈ পৰিছিল সেই বাটসমূহ খুলি দিয়াৰ ফলত ইতিমধ্যে পানী যিহেতু ওলাই গৈছে কিন্তু ইয়াৰ পৰিৱৰ্তে যি দীৰ্ঘম্যাদী এক পৰিকল্পনা ল'ব লাগে সেই দীৰ্ঘম্যাদী পৰিকল্পনাৰ ক্ষেত্ৰত কিন্তু বাধা আহি পৰিছে এই মুহূৰ্তত মই দেখুৱাম যে ৰংঘৰটোৰ যি ঐতিহাসিক ৰংঘৰ এই ঐতিহাসিক ৰংঘৰক 4খন পথাৰেৰে আৱৰি আছে আৰু এই 4খন পথাৰৰ দাঁতিতেই আছে ৰূপহী জান আৰু এই ঐতিহাসিক ৰূপহী জানেদি এসময়ত স্বৰ্গদেউসকলে আহি ৰংঘৰত তেওঁলোকে ৰং ধেমালি তেওঁলোকে প্ৰত্যক্ষ কৰিছিল কিন্তু এতিয়া বৰ্তমান ৰূপহী জানৰ এই অৱস্থা যে ৰূপহী জান এটা নলাত পৰিণত হৈছে আৰু এয়া কেৱল এই স্থানৰে দৃশ্য নহয় ৰংঘৰৰ পৰা দিখৌমুখ তথা তেলিয়াডোঙালৈকে যি ৰূপহী জান বৈ গৈছে সেই ৰূপহী জানৰ বিভিন্ন অংশত ইতিমধ্যে বেদখল সৃষ্টি হৈছে আৰু বিশেষকৈ ৰংঘৰৰ দাঁতি কাষৰত যিসমূহ পথাৰ আছে সেই পথাৰসমূহতো বেদখল হোৱাৰ ফলত ৰংঘৰৰ বাকৰিত কৃত্ৰিম বান সৃষ্টি হোৱা বুলি ইতিমধ্যে সকলোৱে প্ৰতিয়ন গৈছে আৰু কিছুদিন পূৰ্বে যি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যেতিয়া ৰংঘৰৰ অস্তিত্বৰ প্ৰতি সংকট অহা বুলি যেতিয়া সকলোৱে চিন্তিত হৈ পৰিছিল ইয়াৰ কাৰণ সকলোৱে বিচাৰিছিল আৰু বৰ্তমান কাৰণটোৱে হ'ল যে ইয়াৰ দাঁতি কাষৰীয়া স্থানসমূহত একাংশ শিক্ষিত লোকে কৰা বেদখল আৰু এই বেদখলৰ ফলত যি ৰংঘৰৰ বাকৰিত বান সৃষ্টি হৈছিল কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যাৰ ফলত দৰ্শনাৰ্থীসকল অহাৰ ক্ষেত্ৰত অসুবিধা হৈছিল যে ৰংঘৰৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আহি পৰিছিল গতিকে এই ক্ষেত্ৰত স্থানীয় দল সংগঠনসমূহ বৰ্তমান সক্ৰিয় হৈ পৰিছে মই তেওঁলোকৰ মন্তব্য ল'বৰ চেষ্টা কৰিম যে এক দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব ৰংঘৰক যি ঐতিহ্য সেই ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত গতিকে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক পাৰ্থ গগৈ আছে মোৰ সৈতে যে আপুনি পূৰ্বতে NKTVৰ সন্মুখত আহিছে আৰু এই বিষয়ে উল্লেখ কৰিছে যে আটাইতকৈ আকৰ্ষণীয় ঐতিহাসিক সমলটোৱেই হ'ল ৰংঘৰ বিশ্বৰ বিভিন্ন স্থানত প্ৰখ্যাত যে ইয়াৰ ক্ষেত্ৰতে যদি সংকট আহে আৰু ইয়াৰ বাবে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব যিহেতু এতিয়া কি ক'ব এই মুহূৰ্তত আপুনি চাওক এছিয়াৰ প্ৰথমটো পেভিলিয়নে আজি ইয়াত সংকটত পৰিছে আপোনালোকে দেখিবলৈ পাইছে যে এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰে ৰংঘৰ বাকৰি গতিকে আমি ক'ব বিচাৰিছোঁ যিটো সময়ত বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে শিৱসাগৰ আমি আশা প্ৰকাশ কৰি আছোঁ শিৱসাগৰখনক লৈ তেনে সময়তে এজাক বৰষুণত ৰংঘৰ আজি বানপানী সদৃশ পৰিৱেশ সৃষ্টি হৈছে গতিকে ইয়াৰ মূলতে আপোনাৰ যি কাণ্ড কাৰখানাবোৰ যদি আপুনি চায় ইয়াৰ দাঁতি কাষৰীয়া যিবোৰ আপোনাৰ ড্ৰেইনেজ যিটো ব্যৱস্থা থাকিব ইয়াত ব্যৱস্থাটো উন্নত নহয় যাৰ কাৰণে নেকি ইয়াত পানী জমা হোৱাৰ এক অন্যতম কাৰণ বুলি আমি ক'ব বিচাৰোঁ যে এছাম লোকে তেওঁ অট্টালিকা নিৰ্মাণ কৰিছে ঠিকে আছে তেওঁলোকৰ কিছুমান তেনেধৰণৰ অকৃতজ্ঞ লোকৰ অবিবেচকি কাণ্ড কাৰখানাৰ কাৰণে আজি ইয়াত বানপানী সদৃশ পৰিৱেশ সৃষ্টি হ'বলৈ মানে ইয়াত হৈছে গতিকে সময় থাকোঁতে আমি বিভাগীয় কৰ্তৃপক্ষক আমি কৈছোঁ যে এই সমস্যাসমূহ এটা বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ এই সমস্যাসমূহ সমাধান কৰক অন্যথা যিটো আমি কৈ থাকোঁ যে 600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ৰংঘৰ কৈ থাকোঁ এই ৰংঘৰ এদিন হয়তো ৰংঘৰলৈ অস্তিত্বৰ ভাবুকি আহিব ৰংঘৰ এনেদৰে হয়তো যে নিশেষ হৈ যোৱা উপক্ৰম হ'ব গতিকে সময় থাকোঁতে পুৰাতত্ত্ব বিভাগ আৰু জিলা প্ৰশাসনৰ সক্ৰিয় যুদ্ধকালীন প্ৰস্তুতিৰে ৰংঘৰৰ যি আমাৰ পানীৰ যিটো মূল সমস্যাটো যে সমাধান কৰাৰ ক্ষেত্ৰত যে তেওঁলোকে এটা আগভাগ ল'ব তাৰ আমি আশা প্ৰকাশ কৰিছোঁ ধন্যবাদ জনাইছোঁ আনন্দ দল সংগঠনৰ লোকসকল ইয়াত আছে পুৰাতত্ত্ব বিভাগ নামৰ এটা বিভাগ আছে বিশেষকৈ আপোনাৰ ঘৰত পোহা যিটো পোহনীয়া কুকুৰ তাক বান্ধি থোৱা যায় তাক ভাত দিয়া যায় বা অন্যান্য খাদ্য দিয়া যায় কিন্তু বিশেষ কাম নাথাকে এটা পুৰাতত্ত্ব বিভাগটোৰ একে অৱস্থা হৈছে নেকি আমাৰ ইয়াত চাওক বিল্ডিংছে PWD বিল্ডিংছে একেবাৰে কাম কৰা নাই মানে তেওঁলোকে যোনখিনি বেদখলখিনিতো তেওঁলোকে একেবাৰে হেৰি কৰিব পৰা নাই মুক্ত কৰিব পৰা নাই ইয়াৰ পানী ওলাই যাবলৈ হ'লে এই নলাটো ক্লিয়াৰ কৰিবই লাগিব আৰু নলাটোৰ কাৰণে আপোনাৰ যোনটো এটা এগ্ৰিমেণ্ট হৈছিলে বিশেষকৈ যিমানখিনি পটাদাৰ মাটি আছে তেওঁলোকৰ এগ্ৰিমেণ্ট এটা হৈছিলে যে 4 ফুটকৈ নলাটো থাকিব কিন্তু এতিয়া যদি আপুনি চাই নলা ক'ৰবাত গৈ 1.5 ফুট হৈছে ক'ৰবাতো 1.5 ফুটো নাই আৰু এই 1.5 ফুট 1 ফুটতো আপোনাৰ কি কৰিছে জাবৰ আৰু মাটি দম কৰিছে আৰু আপোনাৰ
কিছুমান জেগাতো তাৰ ওপৰতে বাথৰুম বনাই দিছে। সেইটো কাৰণে কালি আমি যেতিয়া নিজে গৈ পেলাই আপোনাৰ নলাত নামি পেলাই আমাৰ ল'ৰাই ৰাইজৰ দলৰ কৰ্মীয়ে গৈ নামি পেলাই যেতিয়া আমাৰ চাইছিলেগৈ নলাটো দেখিছে যে এপিনে বন্ধই হৈ আছে। আৰু আজি আপোনাৰ আমি এইটো মটৰ লগাই পাৰিলে নলাটো অকণমান সিঁচি দিবলৈ চেষ্টা কৰিছোঁ, কৰি পেলাই তাকে পানীখিনি যিকণ আমাৰ নলাত ৰংঘৰত জমা হৈ আছে সেই পানীকণো যেন ওলাই যায়। কিন্তু ইয়াৰ পিছত যদি প্ৰশাসনে যদি এইটো কাম বেদখলটো যদি মুক্ত কৰি নিদিয়ে তেতিয়াহ'লে এইটো একো হ'ব নোৱাৰে আৰু এইটো তেনেকৈয়ে থাকি যাব। আৰু ইয়াৰ কাৰণে আমি সঁচাকৈ ধন্যবাদ জনাব লাগিব শিৱসাগৰ বিধায়ক মহোদয়ক। তেওঁ আমালৈ প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে ফোন কৰি তেওঁ আমালোকে এবাৰ পানীখিনি কিমান গৈছে কি নাই যোৱা, আৰু সেই বস্তুটো তেওঁ আপোনালোকে চবেই দেখিছে ছ'চিয়েল মিডিয়াত তেওঁ দি আছে। প্ৰত্যেক এঘণ্টা মূৰে মূৰে তেওঁ ছ'চিয়েল মিডিয়াত তেওঁ এটা পোষ্ট দি আছে। আৰু সেই পোষ্টটোক লৈ পেলাই বহুত মানুহে কিবা মানে শাসকীয় দলৰে হওক বা বিভিন্ন দল সংগঠনে বহুত উপলিঙা কৰিছে সেই পোষ্টটোত। কিন্তু চাবলৈ গ'লে তেওঁ সেইটো আচলতে এটা আমাৰ ৰাইজক দেখাইহে আছে যে বস্তুটো কেনেকুৱা গৈ আছে। আৰু সেইকাৰণে আমি ধন্যবাদ জনাবই লাগিব বিধায়ক মহোদয়ক শিৱসাগৰ। হয়, আৰু এটা প্ৰশ্ন সোধোঁ যে এক বৃহৎ প্ৰকল্প যিহেতু ইয়াত লোৱা হৈছে ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিভিন্ন দেশী বিদেশী পৰ্যটক আহিব, কিন্তু ইমান এক বৃহৎ প্ৰকল্প লোৱাৰ পিছতো যে যিসমূহ খুঁটি নাটি ইয়াত মাৰিব লাগিছিল, যিসমূহ পৰিকল্পনা কৰিব লাগিছিল, বিশেষকৈ এই ৰংঘৰটোৱে যিহেতু আকৰ্ষণ, মূল কেন্দ্ৰ ইয়ে, গতিকে ইয়াক সুৰক্ষা দিয়াটো প্ৰথম কথা, তাৰপিছতহে প্ৰকল্পৰ কথা আহিব। গতিকে ৰূপহী জানখনেই যদি বেদখল হয়, ৰূপহী জানেই যদি বেদখল মুক্ত নহয়, তেনেহ'লে ইয়াৰ প্ৰতিটো সংকট সদায় আহিব। ইয়াত চাওক আপোনাৰ যিটো ওম কনষ্ট্ৰাকশ্যন নামৰ যোনটো প্ৰতিষ্ঠানে কৰি আছে কামটো, সেইটো মানে জানিব পৰা মতে তেওঁলোক দিছপুৰৰ বিৰাট মানে শক্তিশালী একদম ঘনিষ্ঠ এটা হেৰি, আৰু সেইটোৱে তেওঁলোকে কোনো গুৰু গোসাঁই নামানে। এতিয়া আপুনি যদি চাই আপোনালোকে চাগে ভিজুৱেল লৈছিলে, ইয়াত আপুনি চাওক যিকোনো কামৰ যেতিয়া কনষ্ট্ৰাকশ্যন এটা চলে ইয়াত এটা ড্ৰেইনেজ ছিষ্টেমটো হ'ব লাগিছিলে, ইয়াৰ একো ড্ৰেইনেজ নাই। আজি এতিয়া তেওঁলোকৰ তাতে মাটি পেলাইছে, তেওঁলোকে নিজে পাম্প লগাই পেলাই সিঁচি আছে, কিন্তু তেওঁলোকৰ ড্ৰেইনেজ ছিষ্টেম নাই। সেইটো আচলতে আমাৰ প্ৰশাসনে অকণমান চকু দিব লাগে, কিয় বাকী তেওঁলোকৰো মানে কি আপোনাক যে আগতে ক'লোঁ দিছপুৰৰ একদম ঘনিষ্ঠ গুৰু গোসাঁই একো নামানে, সেইটো কাৰণে ইয়াত একো কৰিবও নোৱাৰা হৈছে এতিয়া বৰ্তমান। ধন্যবাদ জনাইছোঁ। আন এগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে অসম চৰকাৰৰ বিভাগসমূহ প্ৰকৃততে ফুলদানি নে কাৰ্যক্ষম কিছুমান বিভাগ? না, আমি প্ৰথম কথা হ'ল আমি চিন্তিত হৈ পৰিছোঁ যে বিশ্ব ঐতিহ্যত আচলতে ৰংঘৰক উজ্বলাবলৈ চেষ্টা কৰা যি ৰংঘৰ প্ৰকল্প লোৱা হৈছে, এই ৰংঘৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ আগমুহূৰ্ততে ৰংঘৰ নিচিনা এটা অনুষ্ঠান নিশেষ হৈ যাব নেকি? আজি দেখিছে আপুনি এজাক বৰষুণতে আচলতে ৰংঘৰ পানীৰ মাজত থাকিবলগীয়া হৈছে। ইয়াৰ মূল কাৰণসমূহ বিভিন্নজনে ইতিমধ্যে